আজি হৈছে 12 জানুৱাৰী আৰু 12 জানুৱাৰীত এটা ভাল খবৰ লৈ আহিছোঁ আৰু এই ভাল খবৰ দিবলৈ আমি উপস্থিত হৈছোঁ নীলবাগান। এয়া মোৰ পিছফালে দেখিব পাইছে নীলবাগান অভাৰব্ৰিজ আৰু নীলবাগান অভাৰব্ৰিজৰ পৰা অকণমান নামি আহি এইফালে হোজাই গৈছে আৰু হোজাই ৰোডৰ ঠিক এইটো ছাইডত। আৰু যি ভাল খবৰ দিব বিচাৰিছোঁ এই ভাল খবৰটো হৈছে অপ' ৰেন' 15 ছিৰিজৰ যি মোবাইল ইতিমধ্যে লঞ্চ হৈছে। আজি পুৱাই লঞ্চ হৈছে। এই মোবাইলটো আটাইতকৈ ভাল মোবাইল আৰু ইতিমধ্যে এই মোবাইলৰ কাৰণে সকলোৱে পাগল। সকলো কিন্তু এই ৰেন' ছিৰিজৰ মোবাইলৰ বাবে পাগল, কাৰণ বেটাৰী চাৰ্ভিচ, কেমেৰা, ভিডিঅ', জুম সকলো ইমানেই ভাল, ইমানেই ভাল কোৱালিটি, আৰু যাৰ বাবে এই দোকানখনত আহি ইতিমধ্যে লঞ্চ হৈছে। মই দোকানখন দেখুৱাইছোঁ, এয়া চাওক মুভি কেয়াৰ। আৰু এই মুভি কেয়াৰ দোকানত এই লঞ্চটো হৈছে। আমি পোনে পোনে দেখুৱাম আৰু য'ত কেইবাটাও গিফ্ট ৰাখিছে আৰু ভিডিঅ' শ্বেয়াৰ কৰিলে ডাইৰেক্ট 500 টকা ইয়াত ৰাখিছে। শ্বেয়াৰ কৰিলে 500 টকা ডাইৰেক্ট তেওঁলোকে কেশ্ববেক দিব, লগতে বাম্পাৰ অফাৰো আছে। আমি পোনে পোনে দোকানলৈ ভিতৰত প্ৰৱেশ কৰিম। তো মই আহি ডাইৰেক্ট সোমাই গ'লোঁ ভিতৰত, আৰু ভিতৰত এয়া চাইছে মোৰ পিছফালে ৰাখা আছে মোবাইল যিটো আছে অপ'। সকলো যিটো মোবাইলৰ কাৰণে পাগল, এয়া চাইছোঁ অপ' ৰেন' 15 যিটো ছিৰিজ আছে, সেই ছিৰিজৰ অপ' ৰেন' 15 প্ৰ' মিনি, লগতে আছে অপ' ৰেন' 15 যিটো আছে। এই মোবাইলকেইটা ইতিমধ্যে আজি পুৱাই লঞ্চ হৈছে আৰু এতিয়ালৈকে ষ্টক হৈ গ'ল মোবাইলৰ দোকানত। আৰু যিখন মোবাইলৰ দোকান আমি কৈছোঁ যে মুভি কেয়াৰ নীলবাগানৰ, আৰু হোজাই ৰোডৰ ঠিক সোমাওঁতে যিটো লেফ্ট ছাইডত আছে এই দোকানটো মই দেখুৱাইছোঁ। আৰু লগতে গিফ্ট ৰাখিছে তেওঁলোকে। ইয়াত চাওক গিফ্টৰ ইয়াত একদম শাৰীকে ৰাখিছে গিফ্ট, য'ত পানী গৰম কৰিবলৈ কেটেল আছে। ইফালে আছে চাওক এইটো আছে, ইফালে আছে আৰু এটা। লগতে আপুনি যদি যিটো কোম্পানী লয়, এইটো চাওক যিটো কোম্পানী লয়, যিকোনো দুটাৰ পৰা এটা কোম্পানী আপুনি ল'ব পাৰিব। ইয়াৰ লগতে আছে তেওঁলোকৰ যিটো বেগ, ব্ৰেণ্ডেড বেগ। মই বেগটো অকণমান দেখুৱাই দিছোঁ। তেওঁলোকৰ এইটো চাওক মুভি কেয়াৰৰ নামৰ যিটো বেগ, এই বেগটো তেওঁলোকৰ আছে। গতিকে মই সবিশেষ জানিম, আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিলে 500 টকা দিব ইতিমধ্যে তেওঁ মোক অৱগত কৰিছে। গতিকে তেওঁৰ সৈতে মই পোনে কথা পাতিম ডাইৰেক্ট। আপোনাৰ কাৰণে অলৰেডি ৰেডি কৰি ৰাখি দিছোঁ। যোনে শ্বেয়াৰ কৰি আহিব গিফ্ট কেইটাটো লগত পাব, লগত 500 টকাকৈ গিফ্ট পাব। আৰু এইটো ডাইৰেক্ট তেওঁ পইচা ৰেডি কৰি ৰাখিছে। ডাইৰেক্ট পইচা ৰেডি কৰিছে। তো 500 টকা নগদ দিব ইতিমধ্যে তেওঁ কৈছে। লগতে আৰু কি সবিশেষ আছে আৰু মোবাইল কেইটা লুপছ তেওঁ দেখুৱাব আৰু বাকী তথ্য তেওঁ জনাব। কি ক'ব দাদা, যিহেতু অকণমান এইটো হাতত লৈ ল'ব। মই আপোনাক দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক। এইটো হ'ল ৰেন' 15 প্ৰ'। এইটো এটা লুকছটো চাইছে আপোনালোকে। লুকছ ৰেন' 15টো আপোনাৰ ৰেন' ছিৰিজটোৰ ওপৰত জানে কিমান বঢ়িয়া ছিৰিজ, কেনেকৈ ছিৰিজ জানে। এইটো 120x জুম দিছে। আপোনাৰ আইফোনৰ কেমেৰা ফেইল এইটোৰ সময়ত। আইফোন S24 S25 আল্ট্ৰা যিমান আছে চব ফেইল এইটোৰ সময়ত। এনেকুৱা এটা কেমেৰা দিছে, এনেকুৱা ভাল লুকছ, গুড লুক। 5 কিলোমিটাৰলৈকে জুম হয়। বহুত ধুনীয়া কেমেৰা। আৰু জুম কৰিলে এনেকুৱা নহয়, জুম কৰিলে ফটোটো ফাটি যায়, হেৰি হৈ যায়, এনেকুৱা নহয়, ফুল ক্লিয়াৰ থাকিব, বুজিছে। আৰু এইটো ফোন আৰু আপোনাৰ ৰিয়েলমি 16 প্ৰ' ছিৰিজ, এই দুটা ছিৰিজৰ লগত আমি 500কৈ কেশ্ববেক দি আছোঁ শ্বেয়াৰ কৰি আহিলে। আৰু গিফ্ট কেইটাতো পাবই, লগতে মেণ্ডেটৰী গিফ্ট আছে, 5টা গিফ্ট আছে, 5টা টোটেল গিফ্ট আছে। এই দুটা ছিৰিজ ল'লে এইকেইটা পাব। আৰু ফাইনেন্সৰ সুবিধা হয় নাই? ফাইনেন্স আমাৰ তাত চব আছে। বাজাজ আছে, HDB আছে, TVS আছে, চলা আছে, যি যাৰ ভাল লাগে কৰিব পাৰিব। ডাউন পে'মেণ্ট কিমান আহিব? যিহেতু ভাবিছে যেন কোনোবা ৰিয়েলমি ল'ব, ভাবে যে ৰিয়েলমি মই ল'ম, এইটো নতুনকৈ আহিছে, বা ৰেন' কোনোবাই ল'ব, কাৰণ এইটো অলপ ৰেনত মই কৈ দিওঁ, স্কিমটো কৈ দিওঁ। এইটোত আপোনাৰ ৰেনত 15 মাহলৈকে 0 ডাউন পে'মেণ্টত হৈ যাব। অকল জাষ্ট প্ৰচেছিং ফিজটো দিব লাগে আৰু একো নহয়। আপোনাৰ 0 ডাউন পে'মেণ্টত হৈ যাব প্ৰচেছিং ফিজ দি কি। আৰু এইটোত আপোনাৰ 12 মাহলৈকে হ'ব। 12 মাহলৈকে হ'ব। ৰিয়েলমি 16 প্ৰ' প্লাছত 12 মাহলৈকে আহিব। 0 ডাউন পে'মেণ্ট, অনলি প্ৰচেছিং ফিজ। আৰু প্ৰচেছিং ফিজটো একদম কম, এনেকুৱা নহয় যে বহুত বেছি, তেনেকুৱা একদম কম, মিনিমাম এটা প্ৰচেছিং ফিজ। আচ্ছা, এই দুটা চাওক, মই প্ৰথমতে দেখুৱাই দিছোঁ। এইটো অকণমান দামী হয়, মোবাইলটোৰ দাম, আৰু এইটো অলপ কম দাম হ'ব। কিন্তু ইয়াৰ যিটো আপুনি যদি ডাউন পে'মেণ্ট দি ল'ব বিচাৰে, বা কিস্তিত ল'ব বিচাৰে, বা EMIত ল'ব বিচাৰে, তেনেহ'লে কিন্তু বেছি টকা নাযায়। আপুনি মিনিমাম এটা খৰচ দিব লাগিব, কাৰণ প্ৰচেছিং যিটো ফিজ আছে তেওঁলোকৰ সেইটো ল'ব, আৰু DVD ফিজ যিটো, আৰু কিন্তু ডাউন পে'মেণ্টৰ বাবে তেওঁলোকে 0 বুলি কৈ দিছে অলৰেডি। গতিকে আপোনালোকে ভিজিট কৰক নীলবাগানৰ যিটো মুভি কেয়াৰ আছে, সেই মুভি কেয়াৰ এবাৰ ভিজিট কৰি চাওক। ফোন ল'লে ল'ব, নহ'লে নাই, কিন্তু এবাৰ ভিজিট কৰক, আহক, চাই লওক এবাৰ ফোনটো হাতত লৈ।